হেল্ল' এভৰিৱান, আজি মই আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমীয়া এটা থলুৱা খাদ্য ঢেকীয়া আৰু টেঙাৰে এটা মাছৰ ৰেচিপি। আপোনালোকে চাই ভাল পাব বুলি আশা কৰিছোঁ। এটা কেৰাহী মই গৰম কৰি লৈ তাত মিঠাতেল অলপমান দিছোঁ। তাতে অলপ পাঁচফোৰণ দি ফুটাই লৈছোঁ। তাতে মই পিঁয়াজ এটা দীঘলীকৈ কাটি লৈ দি দিছোঁ। তাতে ঢেকীয়াখিনি দিছোঁ আৰু ভালকৈ ভাজি লৈছোঁ। তাত আলু দিছোঁ আৰু জলকীয়া এটা দিছোঁ। হালধি দি পেলাই আকৌ ভালকৈ ভাজি লৈছোঁ। তাতে এটা বিলাহী দীঘলীকৈ কাটি দিছোঁ আৰু ভাজি লৈছোঁ। এতিয়া ঢাকি দিম যাতে ভালকৈ সিজে। তাৰপিছত অকণমান নিমখ দিছোঁ সোৱাদ অনুসৰি। এতিয়া গৰম পানী অলপ দি দিম আৰু ভালকৈ লৰাই লৈ ঢাকি দিম। আলুখিনি ভালকৈ সিজাই লৈ উতলিবলৈ দিম আৰু সিজাৰ পিছত তাতে ভাজি থোৱা মাছখিনি দি দিম আৰু ভালকৈ আকৌ উতলিবলৈ দিম। মাছখিনি উতলিবলৈ দি এতিয়া নেমু এটা চেপি ল'ম। উতলি থকা তৰকাৰীখিনিত নেমুৰ ৰসখিনি যোগ কৰি দিম। তৰকাৰীখিনি আকৌ ভালকৈ এবাৰ উতলিবলৈ দিয়াৰ পাছত এয়া ঢেকীয়া আৰু মাছৰ টেঙা তৰকাৰী তৈয়াৰ হৈ গ'ল।